কোলা কচু বনাম মাছৰ মুৰা দি ৰাইজসকল এয়া দেখিছে একদম দীঘল দীঘল কোলা কচু লৈ আহিছে আজি বোলে কোলা কচু বনাব মাছৰ মাথা দি পেলাই ও সুন্দৰ হ'ব গৰমটো বহুত বেছি আজি গৰমটো বেছি এটু কাৰণে ভাবিলো আজি কোলা কচু বনাম মাছৰ মুৰা দি ধুনিয়াকে কোলা কচু বনাম আৰু এক্সট্ৰা মাছ আছে মাছখিনি কিহৰ লগত বনাম ভিডিওটো শেষলৈকে চাই থাকিব আৰু আমাৰ ঘৰতো কাম চলি আছে এয়া মিস্ত্ৰীয়ে কাম কৰি আছে ঘৰৰ মানে তল ফ্লো কৰিব এয়া লাগি আছে পুৰা ধুমুচ মাৰি আছে তেওঁলোকে মাছত ধুনীয়াকৈ হালধি আৰু নিমখ মিক্স কৰি ল'লে ইয়াত মাছো আছে আৰু মাছৰ মাথা আছে মাছৰ মাথাখিনি কচুৰ লগত বনাব আৰু যিখিনি আছে এয়া স্পেচিয়েল মাছ লোকেল মাছ সেইখিনি কিহৰ লগত বনাই চাই থাকিব ভিডিওটো একদম শেষলৈকে অলপ বেলেগ পদ্ধতিৰে বনাব বোলে মাছটো ও সুন্দৰ সুন্দৰ তাতে লোকেল মাছ ৰাইজসকল একদম মিঠা হ'ব দেই বিৰাট মজা লাগিব আজি তাতে গৰমটো বহুত বেছি ও এফালে কেৰাহী পাতি ৰেডি তাৰপিছত এতিয়া দি দিব লাগিব তেল গৰম হৈ গ'ল এতিয়া দিম মাছ অকল তল ফ্লো কৰি থকা নাই দিয়ক ৰাইজসকলে দেখিছে ৰুমটো বিলাই কি কৰিলে তাৰমানে ইহঁতে এই ৰুমটোত সিহঁতে প্ৰটিন মাৰি আছে ইয়াৰ প্ৰটিন মাৰা মিস্ত্ৰী এক্সট্ৰাকে লাগি আছে আৰু প্ৰটিন মাৰাৰ পিছত ৰং এটা মাৰি দিম দিয়ক কিবা এটা কেনেকুৱা হয় জনাব দেই ৰাইজসকল জিকাৰ লগত বনাব বোলে লোকেল মাছখিনি এই আমাৰ ঘৰৰে জিকা এই বাৰীৰ পৰা তাই চিঙি আনি থৈ দিছিলে মোক কোৱা নাছিলে তুমি মোক কিয় নোকোৱা মানে কথাবিলাক মই এই জিকা ৰাতিপুৱাই চিঙিলো আদা নহৰু জিৰা জালুক লগতে জলকীয়া দি দিছো এফালে মাছ ভাজি একেবাৰে ৰেডি কৰি ৰাখিছে মৰমৰীয়াকে প্ৰথমতে জিকাই মাছে বনাই ল'ব আসল স্পেচিয়েল যিটো খাদ্য সেইটো আছেই বনাবলৈ মাছৰ মাথাৰ লগত আমাৰ লোকেল কোলা কচুটো কি মজা লাগিব নহয় চাই থাকক দেই একদম শেষলৈকে আৰু যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লৈ লওক কি দিবা এতিয়া নিমখ আৰু হালধি তাৰপিছত একোটো নিদিয়া তেলতো অলৰেডি মছলা দিয়ে দিলে এতিয়া নিমখ হালধি দিলে এতিয়া মিক্স কৰি দিব বাছ চালা তহঁতে শেষ কৰি পেলালি ঐ ৰুমটো কি কৰি পেলালি মানে এসোপা গোটেইখন লণ্ড ভণ্ড কৰি এতিয়া বনাব আচল সোৱাদ লগা খাদ্যটো এইটো কচু বাছি ৰেডি হৈ গ'ল এইফালে মাছৰ মাথাকেইটা এই দেখিছে মজা লাগিব বোলে কেৰাহীটো তেল দি ৰেডি কেৰাহী দিয়ে দিলে ন পিঁয়াজ দিয়া গৰমটো বহুত বেছি আৰু এইফালে জিকা সিজিল নে নাই জিকা খালানে নাই চেক কৰি জিকা ভাজি আছো পানী দিবলৈ হোৱা নাই বৰ্তমান ৰাইজসকল কচুৰ লগত মাছৰ মাথা চাই থাকক দেই স্ক্ৰিপ্ট নকৰিব শেষলৈকে চাওক অকণমান নিমখ তাৰপিছতে অকণমান হালধি বাছ এতিয়া বৰ্তমান ইমানেই এতিয়া আকৌ লৰাই বগৰাই সিজিবলৈ দিয়া হ'ব তাৰপিছত এতিয়া লগতে দি দিব ইয়াত কি কি মিক্স আছে কৈ দিয়া আদা নহৰু জিৰা জালুক আৰু শুকান জলকীয়া দি দিছো একেলগে গোটেইখিনি মিক্সিত মাৰি দি দিলে অলপমান গৰম পানী দি দিছে যিহেতু মানুহো বেছি কাম কৰা মানুহ আছে আমিও আছো একেলগে দিয়া ডাঙৰ কেৰাহী দি দিছে ও কচু জহিলেই নে ইমান সোনকালে এতিয়া দি দিব মাছৰ মাথাখিনি ৰাইজসকলে এনে মজা লাগিব নহয় এই খাদ্যটো আপোনালোকে খাইছেনে এনেকৈ বনাই বহুত ভাল লাগে দিয়ক ৰাইজসকল
এতিয়া মাছৰ মাথাখিনি ভাঙি চিঙি ঘুগলা কৰি দিব, মিক্স হৈ যাব গোটেই। আৰু এইফালে বনাই আছে জিকা আৰু মাছ। এতিয়া দিছে ঘুটনি মাৰি, তাৰ ঘুলঘুলীয়া হৈ যাব দেই। মাছ দিয়া সময় হৈ গ'ল ন? এতিয়া দি দিম মাছ। মাছ দিলে মানে খাদ্য ৰেডি নে কি কয় ৰাজ্যকল? খাব লাগে আৰু 5 মিনিট, তাৰপিছত মাৰা আৰু ভাতৰ লগত গৰমে গৰমে দি দিয়া গোটেই কেপিচ দি দিয়া। মোক এপিচ বেছিকৈ দিবা বাৰু, কষ্ট হৈছে নহয় আপোনাৰ। মাছ আনিবলৈ যাওঁতে আৰু এইফালে ভিডিঅ' কৰি আছোঁ, কষ্ট হোৱা নাই নেকি?